গোৱালপাৰাত অব্যাহত হাছিলা বিলৰ অমানৱীয় উচ্ছেদ বিধায়িনী দলক বাধা ৰাইজ উত্তেজিত গোৱালপাৰাৰ হাছিলা বিলত জিলা প্ৰশাসনে চলাই থকা অমানৱীয় উচ্ছেদ অভিযান অব্যাহত আছে। আজি দুপৰীয়া প্ৰায় 2 মান বজাত বিপদগ্ৰস্ত ৰাইজৰ খবৰ ল'বলৈ কংগ্ৰেছৰ বিধায়িনী এটা দল ঘটনাস্থলীত উপস্থিত হয় যদিও দলটো উচ্ছেদস্থলীত প্ৰৱেশ কৰিবলৈ আৰক্ষী প্ৰশাসনে বাধা আৰোপ কৰে। অসম বিধায়িনী দলৰ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ডাঙৰীয়াৰ নেতৃত্বত আজি আমি লিডাৰ অফ দ্য অপজিশ্যন দেৱব্ৰত শইকীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি দুৰ্গতজনৰ ওচৰত আমি থিয় হৈছোঁ আৰু ইয়াত এটা হিটলাৰী শাসন ব্যৱস্থা চলোৱা হৈছে। মানুহক ইলেকশ্যন কৰা হৈছে। 700 ফেমিলিৰ বেছি প্ৰায় 4,000 ওপৰৰ মানুহক হিটলাৰী শাসন চলোৱা হৈছে। তেওঁলোকক খাদ্য বিতৰণ কৰিবলৈ দিয়া হোৱা নাই, তেওঁলোক চাবলৈ যাবলৈ দিয়া হোৱা নাই। এনেকুৱা বাংকাৰ লগোৱা হৈছে যে দুষ্কৃতিকাৰীহে ভিতৰত আছে। এইটো এটা আৰু ইলেকশ্যন কৰিলে কিন্তু মানুহখিনি ক'ত থাকিব? এই গৰীব জনসাধাৰণ ভাৰত স্বাধীনৰ আগৰ পৰা থকা মানুহ ইয়াত অন্তৰ্ভুক্ত আছে। এইটো এটা অমানৱীয় পৰিচয়, হিটলাৰী শাসনৰ নমুনা। বেৰিকেড স্থাপন কৰি বিধায়িনীসকলক আগবাঢ়িবলৈ দিয়া নহয়। দলটোৱে বহুবাৰ অনুৰোধ জনায় যদিও কৰ্তব্যৰত আৰক্ষীয়ে ক'তোই সোমাব নিদিয়ে। ইয়াৰ ফলত স্থানীয় ৰাইজৰ মাজত প্ৰচণ্ড ক্ষোভৰ সৃষ্টি হয়। ৰাইজে বিধায়িনী দলক যাবলৈ অনুমতি দিয়াবলৈ দাবী জনায় আৰু বেৰিকেড ভাঙি ভিতৰলৈ প্ৰৱেশৰ চেষ্টা কৰে। কিন্তু আৰক্ষীয়ে সঘন নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰি পৰিস্থিতি নিয়ন্ত্ৰণত লৈ আহে। স্থানীয় লোকসকলে এই ব্যৱহাৰৰ তীব্ৰ নিন্দা জনাইছে আৰু হাছিলা বিলৰ উচ্ছেদত মানুহৰ মৌলিক অধিকাৰ সম্পূৰ্ণ উল্লংঘন হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট লাইভ অসম। ইয়াৰ বিৰুদ্ধে ভাৰতীয় জাতীয় কংগ্ৰেছ লেজিসলেচাৰ পাৰ্টিয়ে অনাগত সময়ত সদায় মাত মাতি যাব আৰু এইটো যিটো আপোনালোকৰ সন্মুখত দেখা গৈছে ইলেকশ্যন হৈছে। এই মানুহবিলাক বছৰ ধৰি আছে। এই মানুহবিলাক কেনেকৈ জীয়াই থাকিব? গৰীব জনসাধাৰণৰ তেওঁলোকক ক'ৰবাত সংস্থাপন কৰিব লাগিছিল। গোৱালপাৰা জিলাত এনেকুৱা নহয় যে মাটি নাই। কোনোবা যিসকল আৰু তেওঁলোকৰ পৰিচয় পত্ৰ আধাৰ কাৰ্ড চব চেক কৰক। চেক কৰি প্ৰকৃত ভাৰতীয় প্ৰকৃত অসমৰ নাগৰিকক তেওঁলোকে ন্যায় প্ৰদান কৰিব লাগিছিল। ইয়াত এটা সাংঘাতিক হিটলাৰী শাসনৰ এটা নমুনা দেখা গৈছে আৰু ইয়াৰ বিৰুদ্ধে আমি মাত পাতি যাম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায় মানুহক দিবই লাগিব। আজি যি অন্যায় চকুৰ আগতে মানুহখিনিক যিদৰে জলাঞ্জলি তেওঁলোকক অত্যাচাৰৰ সন্মুখীন কৰিছে, ইয়াত আমাৰ লোকেল MLA আছে। লোকেল MLAৰ কথাও তেওঁলোকে শুনা নাই। ইয়াৰ বিৰুদ্ধে আমি শান্ত নাথাকোঁ আৰু এইটো এটা হিটলাৰৰ যি শাসন আছিল চেম সেই শাসনৰ নমুনা ইয়াত দেখুওৱা হৈছে। গৰীব জনসাধাৰণক অত্যাচাৰ কৰিলে কোনোৱে শান্তিত থাকিব নোৱাৰে। ইয়াত গৰীব জনসাধাৰণ, নিষ্পেষিত জনসাধাৰণৰ যাৰ মাটি নাই বাৰী নাই তাক এনেকুৱা অন্যায় অত্যাচাৰ কৰা হৈছে। ইয়াৰ বিৰুদ্ধে আমি বহি নাথাকোঁ।